36% হৈ গ'ল অসমত মানে আমাৰ সংখ্যালঘু সকলৰ সংখ্যা কোনো আপত্তি নাই এইকাৰণে কৈছোঁ কাৰণ আমাৰ মানুহ যেতিয়ালৈকে সজাগ নহ'ব আমি যেতিয়া অসমীয়া জাতি ধৰ্ম পন্থ ভাষা নিৰ্বিশেষে সজাগ নহ'ম যেতিয়ালৈকে টু চাইল্ড পলিচি যাৰ কাৰণে চৰকাৰে বনাইছে যিখন আইনৰ আধাৰত আমি 2023 চনৰ পৰা লাষ্ট 2026 চনলৈকে আমি প্ৰয়াস কৰিছোঁ চাইল্ড মেৰেজটো বন্ধ কৰিবলৈ 13 বছৰত 12 বছৰত ছোৱালী বিয়া হৈ যায় কোনো মুখ্যমন্ত্ৰী নোলাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওলাল যে চাইল্ড মেৰেজ এক্টখন এইখন এক্টখন বহুত এখন যদি মানে যেটো কোৱা হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট এইখন আইনখন পুৰণা আইন সৰ্বভাৰতীয় আইন PCMA প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 আইন এইখন কিন্তু সেই আইনখন কঠোৰভাৱে বলবৎ কৰিব লগা অঞ্চলৰ ভিতৰত ৰাজ্যৰ ভিতৰত অসমখন আছিল কিন্তু অসমখনত এই আইনখন বলবৎ নহয় 2006 পৰা 16 লৈকেতো অসমত কংগ্ৰেছৰে চৰকাৰ আছে কেন্দ্ৰতো প্ৰায় 14 লৈকে কংগ্ৰেছৰ চৰকাৰ আছে কিন্তু জনসংখ্যা বাঢ়ি যাওক এটো কংগ্ৰেছৰ কাৰণে ইনভেষ্টমেন্ট যিমান জনসংখ্যা বাঢ়ক যিমান ভোটাৰ লিষ্টত ভোটাৰ তালিকাত নাম সোমাই যাওক কংগ্ৰেছৰ কোনো মূৰৰ কামৰণি নাই কংগ্ৰেছৰ কোনো আবেগ নাই অনুভূতি নাই কাৰণ কংগ্ৰেছক শাসন লাগে ক্ষমতা লাগে অসম ৰহাতলে যাওক অসম জহান্নামে যাওক খিলঞ্জীয়া মানুহ জিলাৰ পিছত জিলা সংখ্যালঘু হওক কংগ্ৰেছৰ এইটো চিন্তা নাই এই ধৰণৰ যিবিলাক ঘটনা ঘটাইছে কংগ্ৰেছে এয়া অসমীয়া ৰাইজে মই অনুৰোধ কৰিম এয়া সহজভাৱে নিশ্চয় নলব কাৰণ কি অসমৰ যি সমস্যা সংকট তাৰ কাৰণে আমি বিজেপি চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ লাহে লাহে আমি পৰ্যায়ক্ৰমে কিছুমান কথা হাই প্ৰফাইল প্ৰচাৰ কৰিব নোৱাৰে অসমত লো প্ৰফাইলৰ দ্বাৰা কিছুমান কাম কৰিব লাগিব আৰু লো প্ৰফাইলৰ কাম অসমত আৰম্ভ হৈছে ভিজিবল হৈছে এভিকশন ড্ৰাইভ কিন্তু অন্য দিশতো আমি লো প্ৰফাইলত অসমখনক বিদেহী মুক্ত কৰাৰ কাৰণে আমাৰ প্ৰয়াস ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পাকে প্ৰকাৰে আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ ভাৰত বাংলা সীমান্ত সম্পূৰ্ণৰূপে সিল কৰাৰ কাৰণে আমাৰ চৰকাৰে প্ৰায় অলমোষ্ট 95% প্লাস কাম কমপ্লিট কৰি পেলালে ৰিভাৰাইন এৰিয়াৰ অকমান কাম হেকিনিটো সফিষ্টিকেটেড টেকনলজিৰ জৰিয়তে হেকিনি কামো আমি কৰি আছো